নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আপোনালোকে নিশ্চয় গম পালে যে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা ইয়াৰে আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চৰ নটিচ আহি গ'ল। ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ, তো আপোনালোকে চেনেল পেজত বা ওপৰৰ আই বটনৰ পৰা চাই ল'ব পাৰিব। তো এইটো ভিডিঅ'ত আজি আমি ইয়াৰে কেনেকৈ অনলাইন এপ্লাই কৰিব ইয়াৰ ওপৰত আলোচনা কৰিম। ইয়াৰে লাষ্ট ভিডিঅ'টোত ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট, চিট কেপাচিটি, ফিজ এই সকলোবিলাক পোৱা হৈছে। তো আপোনালোকে সেই ভিডিঅ'টো এতিয়ালৈকে যদি চোৱা নাই চাই ল'ব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব থকা বেল আইকনটো অন কৰি থৈ দিব। তো এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো ইয়াতে অনলাইন এপ্লাই কৰিবৰ কাৰণে ৱেবছাইটৰ তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ইনভাইটেড ফৰ এডমিশ্যন বুলি লিখা আছে, তো সেইটো লিংকত ক্লিক কৰিব লাগিব। তো ইয়াৰে এইটো লিংকত ক্লিক কৰিব লাগিব। তো এইটো লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াৰে ডিটেইলছবিলাক চাবৰ কাৰণে ইনফৰমেশ্যন বুলেটিনখন ডাউনলোড দিব পাৰিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ইয়াতে অনলাইন এপ্লাই কৰিব বা আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে লিখা আছে ৰেজিষ্ট্ৰেশ্যন টু ক্ৰিয়েট এন একাউণ্ট টু এপ্লাই, আৰু ইয়াতে এটা নোট দিয়া আছে এপ্লিকেণ্ট শুড ছাবমিট অনলি ওৱান এপ্লিকেশ্যন। তো কেণ্ডিডেটে কেৱল এটা এপ্লিকেশ্যন ফিল আপ কৰিব কৈছে। যদি এটাতকৈ বেছি এপ্লিকেশ্যন ছাবমিট কৰে তেনেহ'লে যিটো এডমিশ্যন কমিটি আছে সিহঁতৰ এটা এপ্লিকেশ্যন ফৰ্ম একচেপ্ট কৰা আৰু বাকী এটা এপ্লিকেশ্যন ফৰ্ম ৰিজেক্ট কৰাৰ অধিকাৰ আছে। তো আপোনালোকে ইয়াৰে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে ভালকৈ চাই অনলাইন কৰিব যাতে একো ভুল নহয়। তো ইয়াতে প্ৰথমতে আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ আছে, তাৰপিছত ইয়াতে আপোনালোকৰ ষ্টেট চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে এপ্লিকেণ্ট নেম, আপোনাৰ নাম, ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম, তাৰপিছত ইয়াতে পাৰ্চনেল ডিটেইলছ দিব লাগিব। নেক্সট ইয়াতে মাদাৰ নেম, তাৰপিছত ফাদাৰ নেম। তো ইয়াতে অপশ্যনো আছে পেৰেণ্টছ ডিটেইলছ, ইয়াতে পেৰেণ্টছ ডিটেইলছ বা গাৰ্জেন ডিটেইলছ। তো নেক্সট ইয়াতে জেণ্ডাৰ, আপোনালোকে মেল হ'লে মেলত চিলেক্ট কৰিব, ফিমেল হ'লে ফিমেলত চিলেক্ট কৰিব, আৰু ট্ৰেন্সজেণ্ডাৰ হ'লে ইয়াতে চিলেক্ট কৰিব। নেক্সট আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থ, তাৰপিছত আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ, তাৰপিছত আপোনালোকৰ ভেলিড ইমেইল এড্ৰেছ, তাৰপিছত এটা পাছৱাৰ্ড, আৰু আই এম নট এ ৰবটত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰিব লাগিব। তো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ইয়াতে আপোনালোকৰ নামটো আহিব ডিয়াৰ অমুক, থেংকছ ফৰ ৰেজিষ্ট্ৰেশ্যন উইথ আছ। তো ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব, তাৰপিছত আপোনালোকে যিটো পাছৱাৰ্ড দিছিলে সেইটো আহি যাব। তো এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ডটো আপোনালোকৰ টেক্সট মেছেজ আৰু ইমেইলতো আহিব। তো আপোনালোকে কেতিয়াবা পাহৰি গ'লে টেক্সট মেছেজ বা ইমেইলৰ পৰা চাই ল'ব পাৰিব। তাৰপিছত ইয়াতে চাইন ইন অপশ্যনত ক্লিক কৰিব লাগিব। তো চাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱাৰ্ডটো দিব লাগিব, যিটো অলৰেডি আপোনালোকৰ ইমেইল এড্ৰেছ বা টেক্সট মেছেজত গৈছে। তাৰপিছত ইয়াতে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। আৰু ইয়াতে এটা এলাৰ্ট আহিছে, তো ইয়াতে লিখা আছে যে আমাৰ যিটো ইমেইল আছে সেইটো ভেৰিফাইড হোৱা নাই। তো যদি ভেৰিফাইড নহয় এই ইমেইলটো ইনকাৰেক্ট বুলি ধৰা হ'ব। তো আপোনালোকে ইমেইলত গৈ বা ইয়াতে ভেৰিফাই কৰি ল'ব পাৰিব। তো যদি আপোনালোকে ইমেইলটো চেঞ্জ কৰিব বিচাৰে তেনেহ'লে এইটো যদি আপোনালোকৰ ইমেইলত ভেৰিফাই লিংক যোৱা নাই তেনেহ'লে ইয়াতে চেঞ্জ কৰি ল'ব পাৰিব, আৰু যদি আৰু এবাৰ চেঞ্জ কৰিব বিচাৰে ইয়াতে চেঞ্জ কৰি ল'ব পাৰিব। তো মই ইমেইলত যোৱাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে লিখা আছে যে ক্লিক হেয়াৰ টু ভেৰিফাই ইউৰ একাউণ্ট। তো ইয়াতে ক্লিক কৰি আপোনালোকৰ একাউণ্টটো ভেৰিফাইড কৰি ল'ব লাগিব। সেইকাৰণে আপোনালোকে আপোনালোকৰ এটা ভেলিড আৰু যিটো ইমেইল ব্যৱহাৰ কৰি থাকে সেই ইমেইলটো দিব। আপোনালোকৰ ইমেইলটো ভেৰিফাইড হোৱাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব।
তো প্ৰথমতে আপোনালোকৰ কেটেগৰী সিলেক্ট কৰিব লাগিব তো আপোনালোকে কি কাষ্টৰ পৰা বিলং কৰে সেইটো সিলেক্ট কৰিব লাগিব আপোনালোকে ইয়াতে OBC সিলেক্ট কৰিলে ইয়াত আহিব যে ডু ইউ বিলং টু দ্য এনি অফ দিস কমিউনিটি তো আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে OBC ৰ কেটেগৰী কেইটা আহি যাব তো আপোনালোকে মৰাণ মতা টাই হ'লে ইয়াতে ক্লিক কৰিব আৰু যদি নৰ্মেল OBC হয় তেনেহ'লে নো আই ডু নট বিলংত ক্লিক কৰিব আৰু যদি আপোনালোকৰ ইয়াতে কিবা কোটা আছে তেনেহ'লে কোটাত ক্লিক কৰিব লাগিব ইয়াতে কি ডিটেইলছ আছে চাই ল'ব এমপ্লয় তাৰপিছত এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেঞ্চ ডিফেন্স পাৰ্চন তো এইবিলাক চাই ল'ব তাৰপিছত আমি প্ৰচিডত ক্লিক কৰিম তাৰপিছত ইয়াতে আপোনালোকৰ ফটো আৰু সিগনেচাৰ দিব লাগিব আৰু ইয়াতে ফটোৰ মেক্সিমাম সাইজ 100 KB হ'ব লাগিব আৰু JPG ফৰ্মত থাকিব লাগিব তো আপোনালোকে ফটো আৰু সিগনেচাৰ দিয়াৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব তো যদি আপোনালোকে ফটো আৰু সিগনেচাৰ মিলাব পৰা নাই তেনেহ'লে গুগলত ফটো সাইজ ৰিডিউচাৰ বা JPG কনভাৰ্টাৰ সাৰ্চ কৰি কিনে ফটোবিলাক মিলাই ল'ব পাৰিব তো ইয়াতে আপোনালোকৰ এপ্লিকেন্ট নেম ডেট অফ বাৰ্থ এজ ইমেইল এড্ৰেছ মোবাইল নম্বৰ এইবিলাক আহি যাব তো আপোনালোকে ইয়াতে চেক কৰি ল'ব আৰু তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব তাৰপিছত ইয়াতে আপোনালোকৰ ব্লাড গ্ৰুপ সুধিছে তাৰপিছত আপোনালোকৰ ৰিলিজিয়ন মেৰিটেল ষ্টেটাছ এইবিলাক সুধিছে তো আপোনালোকৰ ব্লাড গ্ৰুপ ৰিলিজিয়ন মেৰিটেল ষ্টেটাছ এইবিলাক দি দিব তাৰপিছত ইয়াতে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ দিব লাগিব তো এনেকৈ আপোনালোকৰ এড্ৰেছবিলাক দি দিব তাৰপিছত ইয়াতে লিখা আছে যে কমিউনিকেশ্যন এড্ৰেছ ইয়াতে আপোনালোকৰ যদি কমিউনিকেশ্যন এড্ৰেছটো সেম হয় তেনেহ'লে ইয়াতে ক্লিক কৰি দিব তো মই ইয়াতে ক্লিক কৰি দিলোঁ তাৰপিছত এইখিনি অটো ফিল হৈ যাব তাৰপিছত সেভ এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব তো তাৰপিছত আপোনালোকে ইয়াতে ক্লাছ 10ৰ ৰেকৰ্ড দিব লাগিব তো কিবৰ্ডৰ পৰা পাছ কৰিছিল কল ইনষ্টিটিউটখনৰ নাম ইয়াৰ অফ পাছিং তাৰপিছত কিমান পাৰ্চেণ্টেজ পাইছিলে তাৰপিছত আপোনালোকৰ ইয়াতে আপলোড ক্লাছ 10 মাৰ্কশ্বিট তো ক্লাছ 10ৰ মাৰ্কশ্বিটখন আপলোড কৰি দিব লাগিব আপোনালোকে আপোনালোকৰ কিবৰ্ড এইবিলাক ডিটেইলছ দি দিব তাৰপিছত ইয়াতে আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটখন আপলোড কৰি দিব তো যদি আপোনালোকৰ মাৰ্কশ্বিটৰ সাইজ নিমিলে আৰু এইটো PDF-ত দিব লাগিব আৰু সাইজ নিমিলে আপোনালোকে PDF সাইজ ৰিডিউচাৰ বুলি গুগলত সাৰ্চ কৰি কিনে সাইজটো কমাব পাৰিব তাৰপিছত কিবা কাৰণত এইটো ৰিমুভ কৰিব লাগিলে ইয়াতে ৰিমুভ অপশ্যনত ক্লিক কৰিব লাগিব তো নেক্সট আপোনালোকৰ ক্লাছ 12ৰ লাগিব আৰু ইয়াতে বহুতৰে কুৱেশ্যন হয় যেহেতু এতিয়ালৈকে HS ৰ ৰিজাল্ট দিয়া নাই তেতিয়াহ'লে ইয়াতে আপোনালোকে নো দিব লাগিব যিবিলাকে এইবাৰ HS দিব তেওঁলোকৰ ৰিজাল্ট দিলেতো H দিলে ৰিজাল্ট নিদিলে নো দিব আৰু যদি ৰিজাল্ট দিছে H বুলি ক্লিক কৰিব আপোনালোকে ইয়াতে ক্লাছ 12ৰ মাৰ্কশ্বিটখন দিয়াৰ পিছত নেক্সট পাছ চাৰ্টিফিকেটখন দিব লাগিব পাছ চাৰ্টিফিকেটখন কম্পালসৰি নহয় নেক্সট সেভ এণ্ড প্ৰচিডত ক্লিক কৰোঁ নেক্সট ক্লাছ 12ৰ মাৰ্কছ ডিটেইলছ আহিব ইয়াতে আপোনালোকে যোনটো ষ্ট্ৰীমৰ পৰা সেইটো দি দিব মানে PCB ফিজিক্স কেমেষ্ট্ৰি এগ্ৰিকালচাৰেল এইবিলাক আছে তো ইয়াতে PCB সিলেক্ট আছে তো ইয়াতে আপোনালোকৰ ফিজিক্সৰ প্ৰথমতে থিয়ৰিৰ মাৰ্ক তাৰপিছত মেক্সিমাম মাৰ্ক কিমান তাৰপিছত থিয়ৰিত কিমান মাৰ্ক পাইছে প্ৰেক্টিকেলৰ কিমান মাৰ্ক আছিলে কিমান মাৰ্ক পাইছে আৰু পাৰ্চেণ্টেজটো কিমান আছে সেইখিনি দিব লাগিব তো আপোনালোকে মাৰ্কখিনি দিয়াৰ পিছত আপোনালোকৰ নেক্সট আছে মিছলিনিয়াছ ইনফৰমেশ্যন তো প্ৰথমতে আপোনালোকে সুধিছে যে would you like to available hostel facility তো আপোনালোকৰ হোষ্টেল লাগিলে এজ দিব নালাগিলে নো দিব তাৰপিছত ইয়াতে আপোনালোকে সুধিছে যে আপোনাক এইটো পইণ্ট দিছে যে আগতে আপোনালোকে এগ্ৰিকালচাৰত এডমিশ্যন লৈছিল নেকি আৰু এইটো ডিগ্ৰীটো পিছত বাদ দিলে আৰু ইয়াতে সুধিছে was any criminal proceeding instituted against you তো আপোনালোকৰ কিবা ক্ৰিমিনেল ৰেকৰ্ড এইবিলাক সুধিছে তো ইয়াতে সকলোতে নো দিছোঁ তো তাৰপিছত আপোনালোকে ইউজাৰ আপলোড কিছুমান দিব লাগিব তো ইয়াতে যিবিলাক ষ্টাৰ মাৰ্ক দিয়া আছে সেইবিলাক দিব লাগিব
তো ইয়াতে ষ্টাৰ মাৰ্ক দিয়া আছে, এইটো আপলোড দিব লাগিব। এজ প্ৰুফ হিচাপে চাৰ্টিফিকেট, তো আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বা ক্লাছ 10 চাৰ্টিফিকেট, তো পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট, এইটো ষ্টাৰ দিয়া নাই, কিন্তু আপোনালোকৰ যদি আছে দি দিব। তো নেক্সট মেডিকেল ফিটনেছ চাৰ্টিফিকেট, তো এইটো কম্পালচৰি নহয়, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। নেক্সট ইয়াতে আপোনালোকৰ যিটো কেটেগৰী চিলেক্ট কৰে, জেনেৰেলৰ বাহিৰে সকলোৰে চাৰ্টিফিকেট দিব লাগিব, EWS, SC, ST, তো এইখিনি দিব লাগিব। তাৰপিছত আপোনালোকৰ OBCৰ NCL চাৰ্টিফিকেটখন থাকিলে দি দিব। তো তাৰপিছত এনেকৈ আপোনালোকৰ প্ৰিভিউ এপ্লিকেশ্যনখন আহি যাব। ইয়াত আপোনালোকৰ সকলোবিলাক ডিটেইলছ ঠিক আছে নাই চাই ল'ব। তো এনেকৈ চোৱাৰ পিছত আপোনালোকৰ ইয়াতে কেছ অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। তো ইয়াতে প্ৰচিড টু পে 1200 টকা আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মত পে'মেণ্ট কৰিব লাগিব। ইয়াতে আপোনালোক এটা কথা জনাই দিওঁ যে কেতিয়াবা ইয়াৰে এপ্লাই কৰোঁতে ফিজটোৰ ক্ষেত্ৰত প্ৰব্লেম হয়, তো আপোনালোকে বেংক আৱাৰ ক্ষেত্ৰতে ইয়াৰে ফিজটো পে'মেণ্ট কৰিব। তো ছানডে ইয়াৰে পে'মেণ্ট কৰাতকৈ কাৰ্যকৰ দিনতে পে'মেণ্ট কৰিব। তো আৰু ইয়াৰে পে'মেণ্ট কৰোঁতে প্ৰায় 2 দিনমান সময় লাগিব। মানে পে'মেণ্টটো কৰাৰ পিছত যিটো ছাকচেছ দেখায় কেতিয়াবা 48 আৱাৰ্ছ লয়। তো আপোনালোকে ভয় খোৱাৰ প্ৰয়োজন নাই। তো আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে প্ৰচিড টু পে'ত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে ইয়াতে নেট বেংকিং আছে, কাৰ্ড পে'মেণ্ট আছে আৰু আদাৰ মেথড কিছুমান আছে। তো আপোনালোকে ইয়াতে চাৰ্জ কিছুমান ল'ব, কিছুমান SBI নেট বেংকিঙত 11 টকা 8 পইচা চাৰ্জ ল'ব। তো ষ্টেট বেংক ডেবিট কাৰ্ডত চাৰ্জ নলয়। আপোনালোকে ATMৰ কৰিলে ইয়াতে কোনো ধৰণৰ চাৰ্জ নলয়। তো ইয়াৰ আগত মই নাবাৰো, আপোনালোকে ইয়াৰ পৰা পে'মেণ্টটো কৰি ল'ব। আৰু কেতিয়াবা ইয়াৰে পে'মেণ্ট কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড দিওঁতে 1-2 দিন সময় লাগিব। তো 1-2 দিন পিছত আপোনালোকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব। তো এইটো ভিডিঅ'ত কেনেকৈ আপোনালোকে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ষ্টেপ বাই ষ্টেপ অনলাইন এপ্লাই কৰিব এইটো বুজাই দিয়া হৈছিল। তো নেক্সট ইয়াৰে যিকোনো ধৰণৰ ৰিলেটেড কুৱেশ্যন থাকিলে কমেণ্ট কৰি জনাব পাৰে। আৰু পে'মেণ্টৰ ক্ষেত্ৰত ইয়াৰে 48 আৱাৰ্ছৰ ভিতৰত পে'মেণ্টটো ছাকচেছফুল হয়। সকলোৰে ক্ষেত্ৰত ছেম নহয়, কিছুমানৰ ক্ষেত্ৰত 24 আৱাৰ্ছৰ ভিতৰতে ছাকচেছ হয় আৰু কিছুমানৰ ক্ষেত্ৰত 48 আৱাৰ্ছ লয়। তো আপোনালোকে এইটো চাই ল'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ বুজিবলৈ চেষ্টা কৰিলে। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব আৰু নতুন নটিফিকেশ্যন আহিলে আমাৰ চেনেলত সোনকালে দি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।